হয়, যোৱা 24/9/2020 ইংৰাজী তাৰিখে হুজাই চন্দনপুৰ ৰায়কাটা অঞ্চলত এগৰাকী যুৱক সাবিকুল ইছলামে তেওঁৰ নিজৰ পৰিবাৰক দাৰে কাটি হত্যা কৰিছিলে। সেই সংক্ৰান্ত হুজাই পিএছ কেছ নাম্বাৰ 688/20 আণ্ডাৰ ছেকশ্যন 302 এটি গোচৰ পঞ্জীয়ন হৈছিলে আৰু পৰৱৰ্তী অৱস্থাত আৰক্ষী অভিযোগনামা দাখিল কৰাৰ পাছত ছেছন কেছ নাম্বাৰ 42/22 গোচৰ হিচাপে হুজাই জিলা সত্ৰ ন্যায়াধীশ আদালতত বিচাৰাধীন অৱস্থাত আছিলে আৰু উক্ত গোচৰত চৰকাৰী পক্ষৰ হৈ সৰ্বমুঠ 7 গৰাকী সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছিল আৰু আজি উভয় পক্ষৰ শুনানিৰ পাছত মাননীয় হুজাই জিলা সত্ৰ ন্যায়াধীশ আদালতে পদকীয়া সাবিকুল ইছলামক দোষী সাব্যস্ত কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 302ত সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে 25,000 টকা জৰিমনা বিহিছে। হয়, যোৱা 24/9/2020 ইংৰাজী তাৰিখে হুজাই চন্দনপুৰ ৰায়কাটা অঞ্চলত এগৰাকী যুৱক সাবিকুল ইছলামে তেওঁৰ নিজৰ পৰিবাৰক দাৰে কাটি হত্যা কৰিছিলে। সেই সংক্ৰান্ত হুজাই পিএছ কেছ নাম্বাৰ 688/20 আণ্ডাৰ ছেকশ্যন 302 এটি গোচৰ পঞ্জীয়ন হৈছিলে আৰু পৰৱৰ্তী অৱস্থাত আৰক্ষী অভিযোগনামা দাখিল কৰাৰ পাছত ছেছন কেছ নাম্বাৰ 42/22 গোচৰ হিচাপে হুজাই জিলা সত্ৰ ন্যায়াধীশ আদালতত বিচাৰাধীন অৱস্থাত আছিলে আৰু উক্ত গোচৰত চৰকাৰী পক্ষৰ হৈ সৰ্বমুঠ 7 গৰাকী সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছিল আৰু আজি উভয় পক্ষৰ শুনানিৰ পাছত মাননীয় হুজাই জিলা সত্ৰ ন্যায়াধীশ আদালতে পদকীয়া সাবিকুল ইছলামক দোষী সাব্যস্ত কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 302ত সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে 25,000 টকা জৰিমনা বিহিছে। হয়, যোৱা 24/9/2020 ইংৰাজী তাৰিখে হুজাই চন্দনপুৰ ৰায়কাটা অঞ্চলত এগৰাকী যুৱক সাবিকুল ইছলামে তেওঁৰ নিজৰ পৰিবাৰক দাৰে কাটি হত্যা কৰিছিলে। সেই সংক্ৰান্ত হুজাই পিএছ কেছ নাম্বাৰ 688/20 আণ্ডাৰ ছেকশ্যন 302 এটি গোচৰ পঞ্জীয়ন হৈছিলে আৰু পৰৱৰ্তী অৱস্থাত আৰক্ষী অভিযোগনামা দাখিল কৰাৰ পাছত ছেছন কেছ নাম্বাৰ 42/22 গোচৰ হিচাপে হুজাই জিলা সত্ৰ ন্যায়াধীশ আদালতত বিচাৰাধীন অৱস্থাত আছিলে আৰু উক্ত গোচৰত চৰকাৰী পক্ষৰ হৈ সৰ্বমুঠ 7 গৰাকী সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছিল আৰু আজি উভয় পক্ষৰ শুনানিৰ পাছত মাননীয় হুজাই জিলা সত্ৰ ন্যায়াধীশ আদালতে পদকীয়া সাবিকুল ইছলামক দোষী সাব্যস্ত কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 302ত সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে 25,000 টকা জৰিমনা বিহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।